টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণৰ ছাত্ৰ শাসনৰ দাবী জনাই আহিছে। কিন্তু বিগত 3টা দশকত কোনো এটা ৰাজনৈতিক দলে কোনো এখন চৰকাৰে টাই আহোমসকলক জনজাতিকৰণ প্ৰদান নকৰিলে। আমি দেখিছোঁ যে প্ৰত্যেকটো ৰাজনৈতিক দলেই টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ এই বিষয়টো তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হোৱা এটা কৌশল হিচাপে লয়। তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পাছত আমাক দিয়া প্ৰতিশ্ৰুতি পাহৰি তেওঁলোকে প্ৰতাৰণা কৰে। গতিকে এই প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা যথেষ্ট হৈছে। তাৰ প্ৰত্যুত্তৰ দিবলৈ আজিৰ তাৰিখত ৰাইজ ৰাজপথলৈ ওলাই আহিছে। আগতে আপোনালোকে চাব, আজিৰ পৰা 10টা বছৰ আগতে সাধাৰণতে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনটো সাধাৰণতে কেডাৰ বেছ হয়। আমাৰ কৰ্মীসকলে সাধাৰণতে আন্দোলন কৰে। কিন্তু এইবাৰ আপোনালোকে দেখিছে যে শিলদল ভাঙি আমাৰ কেডাৰসকলৰ উপৰি ৰাইজ ওলাই আহিছে। এই বিষয়টোত ৰাইজ সম্পূৰ্ণ ইনভলভ। গতিকে আমি এটা কথা আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি ৰাজনৈতিক দলৰ পাখাগুটি হৈ থাকিব আমি নিবিচাৰোঁ টাই আহোম জনগোষ্ঠী। আৰু অনাগত দিনত আমি 25 নৱেম্বৰলৈ তীব্ৰ দৃষ্টি নিক্ষেপ কৰি আমি অপেক্ষা কৰি ৰৈ আছোঁ যে 25 নৱেম্বৰত হয় ৰঙামাটি নহয় গুৱাহাটী 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰলৈ যাব লাগিব। আৰু যি শীতকালীন অধিৱেশন আছে 1 ডিচেম্বৰৰ পৰা 19 ডিচেম্বৰলৈ সংসদৰ উভয় সদনত এই বিলখন উত্থাপন কৰি বিধেয়কখন উত্থাপন কৰি টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগিব। অন্যথা কিন্তু যেনেধৰণে কংগ্ৰেছ চৰকাৰৰ দিনত আমাক জনজাতিকৰণ নকৰাৰ বাবে আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ চৰকাৰ আমি ওফৰাই দিছিলোঁ। গতিকে 2026 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰ ওফৰাই দিবলৈ আমি মাত্ৰ আমি পিছলৈ নাহোঁ, পিছ নিশিকো। গতিকে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগতে আমি জনজাতিকৰণ নেপাওঁ। 2026 চনত বিজেপি দলক আমি ক্ষমতাৰ পৰা উৎখাত কৰিম। আৰু তাৰ বাবে যদি টাই আহোম জনগোষ্ঠীয়ে বিকল্প ৰাজনীতি গ্ৰহণ কৰিবলগীয়া হয় তাৰ বাবে টাই আহোম জনগোষ্ঠী প্ৰস্তুত হৈ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, এই মিছলীয়া চৰকাৰ আমি বিৰোধিতা কৰিছোঁ। যিকোনো মূল্য বিনিময়ত আমাৰ টাই আহোমক জনজাতিকৰণ কৰিব লাগিব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিবিলাক মিছা আশ্ৰয় লৈ আছে, এই মিছা কথাবিলাকে আমাৰ মানুহক ঠগিব নোৱাৰিব।